নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুছলমানে কেতিয়াও হিন্দুৰ ক্ষতি কৰা নাই। মুছলমানৰ পৰা কেতিয়াও বিপদৰ সন্মুখীন নহয় হিন্দুসকল। হিন্দুক দুৰ্বল কৰাৰ আঁৰত আছে হিন্দু সমাজৰ একাংশ লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। মুছলমানৰ পৰা হিন্দুলৈ কেতিয়াও নাহে বিপদ, অৰ্থাৎ মুছলমান লোকসকলে কেতিয়াও হিন্দুৰ ক্ষতি নকৰে। মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নল'ব। নিজৰ মাজতে বিপদৰ সন্মুখীন হয় হিন্দুসকল। মুছলমানক দেখি আমি কেতিয়াও শত্ৰু বুলি নাভাবোঁ। হিন্দুক দুৰ্বল কৰিব খোজাসকল মুছলমান নহয়। হিন্দুৰ মাজতে আছে হিন্দুক দুৰ্বল কৰিব পৰা চক্ৰ। হিন্দুৰ বাবে আটাইতকৈ বিপদজনক হৈছে বামপন্থীসকল। বামপন্থীসকলে হিন্দুক কাঠগড়াত থিয় কৰোৱাইছে। যেতিয়ালৈকে দেশত হিন্দু থাকিব তেতিয়ালৈকে সকলো ধৰ্ম সুৰক্ষিত হৈ থাকিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ ডাঙৰ খবৰ। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 2 অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। 20 ফেব্ৰুৱাৰীত মুখত কলা কাপোৰ মেৰিয়াই ভয়ংকৰ আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনৰ ওপৰত, আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 2 অভিযুক্তক। ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ ডাঙৰ খবৰ। আৰক্ষীৰ জালত পৰিছে 2 আক্ৰমণকাৰী। তামুলীটোপৰ বছিৰ আৰু ৰৌমাৰীৰ খালেক নামৰ 2 আক্ৰমণকাৰীক আটক আৰক্ষীৰ। 2 জনৰ বিৰুদ্ধে ৰকিবুল হুছেইন সহ তেওঁৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 20 ফেব্ৰুৱাৰী তাৰিখে মুখত কলা কাপোৰ বান্ধি সাংসদগৰাকীক কৰিছিল ভয়ংকৰ আক্ৰমণ, আৰু বিধানসভাত আক্ৰমণকাৰীৰ নাম আৰু ঠিকনা প্ৰকাশ কৰা হৈছিল। আৰক্ষীয়ে তাৰ পিছতে অভিযান চলাইছিল যদিও পলাতক অৱস্থাত আছিল এই আক্ৰমণকাৰীসকল। উল্লেখযোগ্য যে 10 অভিযুক্তৰ নাম ঠিকনা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু এই 10 অভিযুক্তৰ ভিতৰত 2 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, আৰু 8 গৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ৰাজ্য কঁপাই যোৱা দলবদ্ধ ধৰ্ষণ কাণ্ড। এইবাৰ কাৰ্বি আংলঙৰ যুৱতীক গুৱাহাটীৰ হোটেলত দলবদ্ধ ধৰ্ষণ 2 পাখণ্ড। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক ধৰ্ষণ কাণ্ড। এইবাৰ 2 পাখণ্ডই কাৰ্বি আংলং জিলাৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। পল্টন বজাৰৰ এখন হোটেললৈ নি 2 পাখণ্ডই যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ। জানিব পৰা মতে চন্দ্ৰমোহন আৰু ৰহন আলী নামৰ 2টা পাখণ্ডই ধৰ্ষণ কৰা এই যুৱতীগৰাকীক। 2 অভিযুক্ত এখন ৰেষ্টুৰাঁত লগ পাইছিল যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীৰ বয়স 20 বছৰ, আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দন মোহন আৰু ৰহন আলীক। লগতে ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। এইবাৰ জিঅ'ই মুকলি কৰিলে জিঅ' ইলেক্ট্ৰিক চাইকেল। মাত্ৰ 29,999 টকাৰ পৰা ক্ৰয় কৰিব পাৰিব এই ইলেক্ট্ৰিক চাইকেলখন, আৰু এই চাইকেলখন এবাৰ চাৰ্জ দিলে আপুনি চলাব পাৰিব প্ৰায় 400 কিলোমিটাৰ। পৰৱৰ্তী খবৰ, পুনৰ দেশ কঁপাই যোৱা লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ কংগ্ৰেছৰ ভাৰতজোৰা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা যুৱ কংগ্ৰেছ কৰ্মীক হত্যা। বাছ ষ্টেচনৰ কাষত পৰি থকা নীলা ৰঙৰ চুটকেছত উদ্ধাৰ হৈছে এইগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃতদেহ। দেশ কঁপাই যোৱা আন এক শিহৰণকাৰী হত্যাকাণ্ড। এইবাৰ নীলা ৰঙৰ চুটকেছত ওলাল যুৱ কংগ্ৰেছ কৰ্মীৰ মৃতদেহ। কেৱল মৃতদেহেই নহয়, চুটকেছত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ হাড়ৰ টুকুৰাও। দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ পেলাই থৈ গ'ল পথৰ দাঁতিত।
হত্যাৰ বলি হল 22 বছৰীয়া হিমানী নৰৱাল নামৰ এই যুৱতীগৰাকী। ৰাহুল গান্ধীৰ ভাৰতজোৰা কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত আছিল এইগৰাকী হিমানী। হাৰিয়ানাৰ এই লমহৰহক ঘটনা এতিয়া জোকাৰিছে দেশ। উল্লেখযোগ্য যে যোৱা 3 দিনৰ পৰাই কোনো সন্ধান নাছিল এই যুৱতীগৰাকীৰ। আৰু বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে। পুনৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰী মাহতো অসম চৰকাৰে লৈছিল মুঠ 3650 কোটি টকাৰ ঋণ। আৰু এইবাৰ পুনৰবাৰ মাৰ্চ মাহৰ প্ৰথম ভাগতে 900 কোটি টকাৰ ঋণ লোৱাৰ যুঁজা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ পবিত্ৰ ৰমজান মাহত গাজাত ভয়ংকৰ আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে। এই হেঁচা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আৰু আমেৰিকাৰ সকিয়নিত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল ইজৰাইল। ৰমজান মাহত গাজাত আক্ৰমণ কৰিব নোৱাৰিব ইজৰাইলে। আমেৰিকাৰ সকিয়নিত আক্ৰমণ নকৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল ইজৰাইল। গাজা ষ্ট্ৰীপত অস্থায়ী যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ গ্ৰহণ। আৰু যুদ্ধবিৰতি বৃদ্ধিৰ বাবে আমেৰিকাই প্ৰস্তাৱ দিছিল ইজৰাইলক। আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এক বিবৃতিযোগে জনায় এই কথা। গাজা ইজৰাইলৰ মাজত অন্ত পৰিছিল প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি। আৰু যুদ্ধবিৰতি শেষ হোৱাৰ পিছত ইজৰাইলৰ আন এক সিদ্ধান্ত। অস্থায়ী যুদ্ধবিৰতিত অনুমোদন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। পৰৱৰ্তী খবৰ, বেংকৰ কৰ্মচাৰীয়ে আপোনাক বেয়া ব্যৱহাৰ কৰিছে নেকি? বেংকত গৈ আপুনি কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি? যদি হৈছে তেন্তে আপুনি দিব পাৰিব পোনপটীয়াকৈ অভিযোগ। এই সন্দৰ্ভত কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। আপুনি কাগজ কলম উলিয়াই এতিয়াই লিখি ৰাখক এই নম্বৰকেইটা। বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে নেকি আপুনি? যদি হৈছে তেন্তে বহী কলম উলিয়াই এতিয়াই লিখি ৰাখক এই 8টা নম্বৰ। দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা গ্ৰাহকলৈ ফোন নম্বৰ মুকলি কৰা হৈছে। বেংক সেৱাৰ যিকোনো সমস্যা হ'লেই আপুনি ফোন কৰক এই নম্বৰত। 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সমস্যাৰ সমাধান কৰা হ'ব। যদি আপোনাক বেংকৰ কৰ্মচাৰীয়ে গুৰুত্ব দিয়া নাই অথবা আপোনাক দুৰ্ব্যৱহাৰ কৰিছে তেন্তে লগে লগে আপুনি ফোন কৰক এই নম্বৰত। প্ৰতিটো বেংকে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। নম্বৰকেইটা আপোনালোকক জনাই আছোঁ, আপোনালোকে লিখি ৰাখিব। SBIৰ গ্ৰাহকে ফোন কৰক 18001234 নম্বৰত। ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিসকল গ্ৰাহক আছে তেওঁলোকে এই নম্বৰটোত ফোন কৰিব। HDFC বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 180020266161। এই নম্বৰত ফোন কৰিব HDFC বেংকৰ গ্ৰাহকসকলে। এক্সিছ বেংকৰ গ্ৰাহকসকলে ফোন কৰক 186041955555 এই নম্বৰত। ICICI বেংকৰ গ্ৰাহকে ফোন কৰক 18001080। ICICI বেংকৰ গ্ৰাহকসকলৰ বাবে এই নম্বৰটো মুকলি কৰা হৈছে। ইউকো বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 180010300123। ইউকো বেংকৰ গ্ৰাহকসকলে এই নম্বৰত ফোন কৰক। আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউণ্ট আছে আপোনালোকে কমেণ্ট বক্সত জনাওক। লগতে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ বাবে মুকলি কৰা নম্বৰটো হৈছে 1800222244। এই নম্বৰটোত ফোন কৰক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকে। আৰু বেংক অফ বৰোদাৰ গ্ৰাহকসকলে ফোন কৰক 18005700 নম্বৰত। যদি বেংকত গৈ আপুনি দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে অথবা বেংকৰ কৰ্মচাৰী বা মেনেজাৰে আপোনাক গুৰুত্ব দিয়া নাই তেন্তে এই নম্বৰকেইটাত আপুনি ফোন কৰি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব। আৰু আপোনাৰ অভিযোগৰ 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ সমস্যাৰ সমাধান কৰা হ'ব। লগতে সেইগৰাকী বেংক কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা নতুনকৈ আৰু শিক্ষা বিভাগত নিযুক্তি দিয়া নহ'ব 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ নিযুক্তি দিব পাৰিব 4ৰ্থ বৰ্গৰ কৰ্মচাৰী।
আৰু এতিয়াৰ পৰা জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষকেও পাব প্ৰমোচন। এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, সেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰী বুজসহ 6 গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ। ষ্টক মাৰ্কেট জালিয়াতিৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাক এই গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মুম্বাইৰ এখন বিশেষ আদালতে। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত তদন্ত কৰিবলৈ দিল্লীৰ পৰা পাঞ্জাৱত উপস্থিত অসম আৰক্ষীৰ SITৰ দল। এলিজাবেথে পাঞ্জাৱ বৰ্ডাৰ হৈ কেইবাৰ পাকিস্তানলৈ গৈছে, তাৰ সকলো তথ্য বিচাৰিছে অসম আৰক্ষীৰ এই SITৰ দলটোৱে। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত আৰম্ভ হোৱা প্ৰকল্পক এতিয়া হিমন্ত বিশ্ব শৰ্মাই সজাব বিচাৰিছে টুইন টাৱাৰ। এই বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ। 64 মহলীয়া টুইন টাৱাৰ নহল, কিন্তু বিজেপিৰ 7 মহলীয়া পঞ্চতাৰকা হোটেল সদৃশ বাজপেয়ী ভৱন হৈ উঠিল। এতিয়া মুখ্যমন্ত্ৰীৰ মুখত 16 মহলীয়া টুইন টাৱাৰৰ প্ৰসংগ। কিন্তু ই সঁচাকৈয়ে টুইন টাৱাৰ হয়নে, নে লোকৰ পিঠাৰে বিহু পাতিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? তৰুণ গগৈৰ দিনতে উদ্বোধন হোৱা বিল্ডিঙকে এতিয়া 16 মহলীয়া অট্টালিকাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত 64 মহলীয়া টুইন টাৱাৰ ক'ত বুলি প্ৰশ্ন উঠাৰ পাছতেই কালি হঠাৎ মুখ্যমন্ত্ৰীয়ে কৈয়ে পেলালে যে 800 কোটি টকা ব্যয় সাপেক্ষেও টুইন টাৱাৰ নিৰ্মাণ হৈ আছে। 60% কামো শেষ হৈছে, কিন্তু কোনেও গম পোৱা নাই বা জানিব বিচৰা নাই এই বিষয়টো। কিন্তু মুখ্যমন্ত্ৰীয়ে কিহক টুইন টাৱাৰ হিচাপে দেখুৱাব বিচাৰিছে বা ক'ব বিচাৰিছে? 2016 চনৰ 1 মাৰ্চৰ দিনটোত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই উদ্বোধন কৰা সমন্বিত সঞ্চালকালয়কে এতিয়া নাম সলাই টুইন টাৱাৰ কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ঋতুৰ্পণ কোঁৱৰে। ফেচবুক যোগে 2016 সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা 2022 সংসদ সঞ্চালকালয় নামেৰে পুনৰ আধাৰশিলা স্থাপনৰ কেইটামান উদাহৰণ দাঙি ধৰি কোঁৱৰে লিখিছে যে 2016 সমন্বিত সঞ্চালকালয়ৰ আধাৰশিলা 2022 সংসদ সঞ্চালকালয় নামেৰে পুনৰ আধাৰশিলা হৈ 2025 টুইন টাৱাৰলৈ পৰিৱৰ্তিত হোৱাৰ পৰিক্ৰমাও এক প্ৰকাৰৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। 2018 চনৰ এডভান্টেজ আছামৰ সময়ত বিজেপি চৰকাৰে দেখুওৱা টুইন টাৱাৰৰ সপোনটো এক প্ৰকাৰৰ ৰেকৰ্ডেই হৈছে বুলি ক'ব পাৰি। কাৰণ যোৱাকালি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত টুইন টাৱাৰ নিৰ্মাণ হৈ আছে, 60% কামো প্ৰায় শেষ হৈছে। আমাৰ মানুহে সেইবিলাক নেদেখে বুলিও আক্ষেপ কৰিছে। এনে হেনো অসমৰ মানুহে টুইন টাৱাৰ নিৰ্মাণ নহল বুলি সমালোচনা কৰি থাকে। সেয়েহে কিয় এই পৰিঘটনা ৰেকৰ্ড নহ'ব তাৰ প্ৰতি দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এই সম্পৰ্কে এটা ক্ৰনলজি দাঙি ধৰিলোঁ। আপুনি যিটো প্ৰকল্পক এতিয়া টুইন টাৱাৰ আখ্যা দিবলৈ বিচাৰিছে সেই প্ৰকল্পটো 2016 চনৰ 1 মাৰ্চ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই সমন্বিত সঞ্চালকালয় চৌহদ হিচাপে আধাৰশিলা স্থাপন কৰিছিল। উক্ত অনুষ্ঠানত তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নায়ক বাইদেউ উপস্থিত আছিল। আৰু 6 বছৰৰ পাছত সেই একেটা প্ৰকল্পৰ স্থানতে 2022 চনৰ 10 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা সংসদ সঞ্চালকালয় নামেৰে পুনৰবাৰ আধাৰশিলা স্থাপন কৰোৱা হোৱা নাছিল জানো? এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আৰু 2023 চনৰ 6 ডিচেম্বৰ তাৰিখে এইগৰাকী মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰৰ সপোন নস্যাৎ কৰা নাছিল জানো? তাৰ পৰিৱৰ্তে আপুনি অসমত IIM নতুবা কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিলেহে ৰাজ্যখনৰ লাভ হ'ব বুলি কোৱা নাছিল জানো? মোৰ যদি ভুল হোৱা নাই, আপুনি হাস্য ব্যংগ কৰি হয়তো এদিন কৈছিল যে এই সংসদ সঞ্চালকালয়টোৰেই সোণোৱাল ডাঙৰীয়াৰ টুইন টাৱাৰৰ সপোন বাস্তৱ হৈ পৰিব। বা কি উপস্থিত বুদ্ধি! এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে কওকচোন যে এটা প্ৰকল্পৰ দুবাৰ আধাৰশিলা কৰা, তাকো দুটা ভিন্ন নামেৰে, আৰু তাৰ পিছত আকৌ পুনৰ সেই নামকেইটাকে গৌণ কৰি একেবাৰে টুইন টাৱাৰ আখ্যা দিয়াটো কেনেধৰণৰ দক্ষতা? প্ৰকল্প এটাৰ কাম সম্পূৰ্ণ আৰম্ভ নহওঁতেই দুটা ভিন্ন নামেৰে দুবাৰ আধাৰশিলা স্থাপন, সম্পূৰ্ণ হৈ নুঠোঁতেই তৃতীয়বাৰৰ বাবে নতুন নামেৰে সম্বোধন কৰি বাহ ল'বলৈ বিচৰাৰ পৰিঘটনা হয়তো বিশ্বতেই বিৰল। এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শুভাকাংক্ষীসকলে
এই বিষয়টো এটা এক প্ৰকাৰৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড বুলি গ্ৰহণ কৰি অনুষ্ঠান এভাগী আয়োজন কৰিব পাৰে। বাকী অসমৰ ৰাইজক এই চৰকাৰখনৰ চমক সৃষ্টিকাৰী ঘোষণা আৰু ইভেণ্টসমূহ ভালদৰে পৰ্যবেক্ষণ কৰক আৰু ইয়াৰ লক্ষ্যসমূহ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰক। এই মন্তব্য কৰে সামাজিক মাধ্যমত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।